Electricity supply has been disrupted in Guwahati after several transmission lines and poles were uprooted in multiple locations. As per reports coming in, electricity supply in several locations in Guwahati was snapped last night due to severe storm and gusty winds. Even though the work is on to restore power supply, it is not yet clear as to when the power supply will be restored in the city. ৰাতি পৰা চলি আছে বতাহ বহুত জোৰ কৰি আহি আছে কমে বেছি হয় মানে চলি আছে গছ বাগৰি পৰিছে এই ডাঙৰ ডাঙৰ গছ বাগৰি পৰিছে এই চাইডত এইফালে গছ বাগৰিছে বহুত ডাঙৰ ডাঙৰ গছ পৰিছে আমি হল নাই তো মানে খবই পৰা নাই এতিয়া কি কাৰেন্ট কাটা আছে নেকি কাটা আছে সব গুটেই গুৱাহাটী কাটা আছে হয় নেকি মানে এতিয়া দিয়া নহব বতাহ এতিয়া নহব দেৰি হ'ব আৰু বহুত গছ বাগৰিছে তো এইবিলাক শিথিল কৰিব লাগিব শিথিল কৰাৰ পিছতে লাইনটো দিব পৰা যাব তার ছিঙিছে নেকি তার ছিঙিছে কিমান মান সময়লৈ বন্ধ থাকিব এটো ক'ব নোৱাৰিম ডিটেইলছ ক'ব নোৱাৰিম